উপবিষ্ট হোৱা পৰৱৰ্তী দৰ্শক ৰাইজলৈ প্ৰথমতে আমাৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা নমস্কাৰ আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি আপোনালোকৰ মাজত এই বিদায় নিশাত এই মঞ্চত উপবিষ্ট হোৱাৰ এক বিশেষ সুখবৰ আছে। আমাৰ কাৰণে গৌৰৱৰ খবৰ আৰু আপোনালোকৰ কাৰণে ভাল লগা গৌৰৱৰ খবৰ। পোনপ্ৰথমতে আমাৰ ৰাষ্ট্ৰীয় পৰিয়ালবৰ্গৰ কাৰণে আৰু অসমৰ সংগীত জগতৰ বাবে এটা হাত চাপৰি বিচাৰিছোঁ। ধন্যবাদ। আপোনালোকে এই মঞ্চতে যোৱাকালি উপভোগ কৰিছিল অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰাজপথৰ ৰাজকুমাৰী নাটকখন। সেই নাটকখনতে এটি গীত সন্নিৱিষ্ট হৈছিল অজয় ফুকনৰ সংগীত, প্ৰাণগীত আৰু লীলাভূমিকাৰ কণ্ঠেৰে কাজল আনি গীত। এই গীতটিয়ে ইতিমধ্যে ইউটিউবত মুক্তিৰ পিছত আজি এটা মাহত 1 মিলিয়ন ভিউৱাৰ্ছ ক্ৰছ কৰিছে। অৰ্থাৎ 10 লাখ দৰ্শকে আমাৰ এই গীতটো ইউটিউবত উপভোগ কৰিছে আৰু ইতিমধ্যে আমি কৰি অহা আটাইকেইটা পেনেলতে দৰ্শকৰ সমাদৰ পাইছোঁ। আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ এই বৰ্ষৰ যিমানবোৰ গীত আছে আটাইতকৈ জনপ্ৰিয় হোৱা গীত কাজল আনি গীত। আপোনালোকৰ ভাল লাগিছে নে নাই গীতটো? আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু শুভকামনা লৈ আজি আমাৰ যি 1 মিলিয়ন ভিউৱাৰ্ছ ক্ৰছ কৰিলে তাৰ আনন্দত আমি এটা চেলিব্ৰেশ্যন কৰিব বিচাৰিছোঁ। আৰু চৌকা গাঁঠি ৰাইজৰ সহায় সহযোগ, চৌকা গাঁঠি ৰাইজৰ যি মৰম স্নেহ আপ্যায়নত আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ উপস্থিতি, থিয়েটাৰ পৰিচালনা সমিতিৰ উপস্থিতিত আৰু ৰাষ্ট্ৰীয় থিয়েটাৰৰ সমূহ পৰিয়ালৰ এতিয়া ৰাষ্ট্ৰীয় থিয়েটাৰৰ পৰিকল্পক অনুপ্ৰাণিত কৰি চৰকাৰৰ অভিনেতা বালিগঞ্জ অভিনয় এটা জনপ্ৰিয় বা উৎপলা সকলে মৃত্যু বলাইছে আৰু আজি আমি দিন খানি লবি তু হরিণী হরিণী দুচকুতে লিপস্টিক আনি দিন বুলাই লবি তু গোলাপি গোলাপি ওঠ জুড়িতে কাজল আনি দিন খানি লবি তোৰ হৰিণী হৰিণী দুচকুতে